CID का केस रेजिस्टर কৰিব দিছো তো CID আজি প্ৰায় 3 দিন 4 দিন ট্ৰেডিং YBY লগোৱা টকাখিনি ঘূৰাই পাব। এতিয়া DGP GP সিং ডাঙৰীয়াই এটা বিস্ফোৰক মন্তব্য আগবঢ়াইছে। YBY ট্ৰেডিঙত লগোৱা সকললৈ আহিল সুখবৰ। এতিয়া GP সিং ডাঙৰীয়াই স্পষ্টকৈ কৈছে ট্ৰেডিঙত লগোৱা টকাখিনি ঘূৰাই পাব। মই আপোনালোকক DGP GP সিং ডাঙৰীয়াৰ মন্তব্যটো আপোনালোকক শুনাম। ভিডিও শেষলৈকে আপোনালোকে চাব। DGP GP সিং ডাঙৰীয়াই ট্ৰেডিঙৰ বিষয়ে কি ক'লে, কেনেকৈ টকাটো ঘূৰাই পাব ক'লে, কিমান দিনৰ মূৰত টকাটো ঘূৰাই পাব, যিটো ইনভেষ্ট কৰা হৈছিল ট্ৰেডিঙত, সেই ট্ৰেডিঙত ইনভেষ্ট কৰা টকাটো কেতিয়া ঘূৰাই পাব, কেতিয়া বেংকত ডিপজিট হ'ব, আপোনালোকে কেতিয়া বেংকৰ পৰা উইথড্ৰ কৰিব, সেইখিনি কথা DGP GP সিং ডাঙৰীয়াই স্পষ্টকৈ কৈছে। মই আপোনালোকক ভিডিও ক্লিপৰ সৈতে দেখুৱাম। যদি আপোনালোকে YBI ট্ৰেডিঙত টকা ইনভেষ্ট কৰি থৈছে তেতিয়াহ'লে আপোনালোকে এইখিনিৰ পৰা চাই গুচি গ'লে আপোনালোকৰ টকাটো কেনেকৈ উলিয়াব, কেতিয়া ওলাব, সেই কথাখিনি আপোনালোকে গম নাপাব যদিহে আপোনালোকে এইখিনিৰ পৰা ওলাই যায়। DGP GP সিং ডাঙৰীয়াই স্পষ্টকৈ কৈছে। মই আপোনালোকৰ ভিডিও শেষত ভিডিও ক্লিপটো দেখুৱাম। এতিয়া আপোনালোকে ভাবক শ্বেয়াৰ মাৰ্কেট, ষ্টক মাৰ্কেট, ট্ৰেডিং YBY, কাৰণ এনেকুৱা ট্ৰেডিংসমূহ বহুত আছে। আমি ভাবি চাব লাগিব কোনবিলাক ট্ৰেডিং আমি কৰিলে আমি লাভৱান হ'ম। আপোনালোকে চাব কেনেকুৱা এজন বকাৰে আমাৰ ওচৰলৈ ট্ৰেডিং এটা লৈ আহিছে। আমি সেই ট্ৰেডিংটো যেতিয়া আমি ট্ৰেডিং কৰোঁ, আমি ট্ৰেডিঙত টকা ইনভেষ্ট কৰোঁ, তেতিয়া আমি চাব লাগিব যে আমাক DMAT একাউণ্ট খুলি দিছেনে আৰু সেই ট্ৰেডিং কোম্পানীটো SEBIয়ে ৰেজিষ্ট্ৰেশ্যন কৰা হয়নে নহয়, সেইখিনি কথা আমি স্পষ্টকৈ জনাটো উচিত। কাৰণ আমি যদি সেইখিনি কথা নাজানো ট্ৰেডিঙৰ বিষয়, তেতিয়াহ'লে আমি ঠগ প্ৰবঞ্চকৰ পৰা ৰক্ষা পাব নোৱাৰিম বা জালত পৰিবলগীয়া হয়। আৰু সেইটো কাৰণে আমাৰ মাজলৈ যদি তেনেকুৱা ব্যক্তি আহে, ট্ৰেডিঙৰ বিষয় যদি কয়, তেনেকুৱা এজন বকাৰ যদি আমাৰ মাজলৈ আহে, তেতিয়াহ'লে আমি সেই বকাৰজনক ভালকৈ সুধিব লাগিব যে DMAT একাউণ্ট আমাক খুলি দিয়া হ'বনে, আৰু সেই যিটো ট্ৰেডিং, সেই ট্ৰেডিংটো SEBI ৰেজিষ্ট্ৰেশ্যন হয়নে, তেনেকুৱা কথাখিনি আমি ভালকৈ জনাটো উচিত। আৰু যদি আমি নাজানো তেতিয়া ঠগ প্ৰবঞ্চকে আমাৰ পৰা ধন কোটি কোটি টকা আমাৰ পৰা লুটি লৈ যাব পাৰে। বিশেষকৈ আমি ট্ৰেডিং বিষয় জনাটো জৰুৰী, কাৰণ ট্ৰেডিং কৰিবলৈ হ'লে আমাক কিখিনি প্ৰয়োজন আৰু সেইখিনি আমি জানিব লাগিব। আৰু DGP GP সিং ডাঙৰীয়াই কি কথানো কৈছে, আৰু যিটো আমি YBI ট্ৰেডিঙত যিটো পইচা লগাইছিলোঁ সেই পইচাটো পাব কৈছে নে নাপাই কৈছে। আৰু যিহেতু আপোনালোকে গম পায় যে আমাৰ যিটো YBI টকাত আমি থৈছিলোঁ যিটো ট্ৰেডিং মাৰ্কেটত, সেই ট্ৰেডিঙত আমি যেতিয়া YBI পইচাটো থোৱাৰ পিছত আমি পাম নে নাপাম, DGP GP সিং ডাঙৰীয়াই স্পষ্টকৈ কৈছে। মই আপোনালোকক DGP GP সিং ডাঙৰীয়াই কোৱা মন্তব্যটো আপোনালোকক শুনাই দিছোঁ, আপোনালোকে পোনপ্ৰথমে শুনি লওক। প্ৰিলিমিনাৰী ইনকুৱাৰী কৰি যেটো দেখিছে যে এইটো যিখিনি মিনিষ্ট্ৰী অফ ফাইনেন্স আৰু ৰিজাৰ্ভ বেংকৰ গাইডলাইন্স আছে সেইখিনি কমপ্লিটলি ফ'ল' হোৱা নাই। সেইকাৰণে আমি CID এটা কেছ ৰেজিষ্টাৰ কৰিব দিছোঁ। তো CIDয়ে আজি প্ৰায় 3 দিন 4 দিন আগতে এটা কেছ ৰেজিষ্টাৰ কৰিছে। কেছ ৰেজিষ্টাৰ কৰি তেওঁলোকে তদন্ত আৰম্ভ কৰিছে। তদন্তত যি যেনেকৈ ওলায় সেইমতে একশ্যন কৰিব। তদন্তত যি ওলাব সেই আমিতো তদন্তৰ কথাহে ক'ব পাৰিম। এতিয়া তদন্তত যি ওলাব সেইটো তদন্ত কেইদিনমান হৈ লওক, তাৰপিছত গম পোৱা যাব কিমান মানুহৰ পৰা পইচা লৈছে, কি হৈছে ঘটনাটো, তাৰপিছত আমি ক'ব পাৰিম। এইটো মই CIDক কৈ দিম। এতিয়া চাকে নম্বৰ দিয়া হোৱা নাই, আমি CIDক কৈ দিম, তেওঁলোকে এটা নম্বৰ দি দিব, য'ত যদি কোনোবা কাৰোবাৰ অসুবিধা হৈছে নে কাৰোবাৰ পইচা লৈছে আৰু ঘূৰাই দিয়া নাই, সেইটো তেওঁলোকে এটা নম্বৰ দিব। তদন্তৰ পিছত পইচা ঘূৰাই পাব বুলি তদন্ত হোৱাৰ পিছতহে ক'ব পৰা যাব যে কেনেকুৱা কি ওলাই তদন্ত। আজি এতিয়া মই আপোনাক কৈছোঁ 3-4 দিনহে হৈছে। 3-4 দিনৰ ভিতৰত তদন্তত গোটেইখিনি কমপ্লিট কৰিব পৰা নাযায়। মই CIDক কৈছোঁ যে যদি তেওঁলোকে তদন্তৰ টাইমত তেনেকুৱা পায় যে আৰু তেনেকুৱা আছে যিখিনি আমাৰ
যিখিনি মিনিষ্ট্ৰী অফ ফাইনেন্স আৰু RBI গাইডলাইন্স ভাইলেট কৰিছে নহ'লে চিট ফাণ্ড এক্ট ভাইলেট কৰিছে আৰু যদি তেনেকুৱা খবৰ আহে দুটা কাম কৰিব লাগে এটাতো আইনগতভাৱে যিটো ব্যৱস্থা ল'ব লাগে সেইটো ল'ব লাগে আৰু 2 নম্বৰ পাব্লিকৰ মাজত এটা সজাগতা আনিবলৈ এৱেৰনেছ আনিবলৈ তেওঁলোকে এইটো এটা কেম্পেইন চলাব লাগে পাব্লিকক এৱেৰ কৰিব আৰক্ষীৰ ফালৰ পৰা কিবা কেম্পেইন থাকিব নেকি সজাগতা CID is আৰক্ষী CID to আৰক্ষী CID কথা কিবা ক'ব বিচাৰিব নেকি ইনভেষ্টিগেশ্যন প্ৰিলিমিনাৰী এটলিষ্ট নোহোৱালৈকে মই বিশেষ ক'ব নোৱাৰিম ফাৰ্ষ্ট আমি এইটো চাই ল'ব লাগিব কি হৈছে আপোনাৰ কেনেকৈ হৈছে বেআইনীভাৱে কি কৰা হৈছে চাই ল'ব তাৰপিছত আপোনালোকে DGP GP সিং ডাঙৰীয়াই কোৱা কথাখিনি শুনিলে তেখেতে কৈছে যে যিটো আমি YBY ট্ৰেডিঙত যিটো পইচা ইনভেষ্ট কৰিছিলো সেই কেছটো বৰ্তমান CID হাতত দিছে আৰু CID ভালকৈ তদন্ত কৰিব কৈছে আৰু যদি তদন্তত যদি ভালকৈ সাকসেস হয় তেতিয়া আমালৈ এটা আখাৰ বাতৰি বা আখাৰ বতৰা আনি দিব বুলি GP সিং ডাঙৰীয়াই স্পষ্টকৈ কৈছে আৰু DGP GP সিং ডাঙৰীয়াই ট্ৰেডিঙৰ বিষয়ে কি কথা ক'লে আপোনালোকে নিশ্চয় শুনিছে আৰু যদি আমি এটা ট্ৰেডিং কৰিবলৈ হলে কিখিনি আমি জনাটো জৰুৰী কাৰণ আমাক যদি আহে তেনেকুৱা বকাৰ আকৌ এবাৰ কৈছো তেনেকুৱা বকাৰ যদি আহে আমাৰ ট্ৰেডিঙৰ বিষয়ে কয় আৰু ট্ৰেডিং আপোনালোকে কৰক ট্ৰেডিঙত আপোনালোকে যিটো কেপিটেল লগাওক সেই লগোৱা কেপিটেলটো ডাবলত টিবুল পাবলৈ সক্ষম হ'ব বুলি তেনেকৈ আমাক বহুত ঠক প্ৰবঞ্চকে আহি আমাক মাজত ধুনীয়াকৈ আমাক বুজাই দিয়ে আৰু বুজাই দিয়ে হয় কিন্তু আমি হেনেকৈ বুজি পাওঁ যেনেকৈ বকাৰজনে বুজাই দিয়ে তেনেকৈ আমি বুজি পাওঁ কিন্তু আমি কেতিয়াও এটো কথা বুজি পাবলৈ চেষ্টা নকৰো কাৰণ ট্ৰেডিঙৰ বিষয়ে আমি কেতিয়াও জ্ঞাত নহয় মই আপোনালোকক এটো কাৰণে কৈছো যে আপোনালোকে সকলোৱে ট্ৰেডিঙৰ বিষয়ে জ্ঞাত হওক কাৰণ YBY আমাক যিখিনি আমাৰ পৰা টকা লুটি লৈ গৈছে তেনেকুৱা আছে ষ্টক মাৰ্কেট শেয়াৰ মাৰ্কেট ট্ৰেডিং মাৰ্কেট মানি মাৰ্কেট তেনেকুৱা বহুত ট্ৰেডিং থাকিব পাৰে যি নেকি আনলিগেলি মানে অবৈধভাৱে আহি আমাৰ মাজত তেনেকুৱা বকাৰে আমাক বিলাই দিবহি এটা ট্ৰেডিং কোম্পানী আৰু ট্ৰেডিঙৰ বিষয়ে জানিবলৈ হলে আমি বহুত অধ্যয়ন কৰিব লাগিব আৰু সিম্পল দুটামান কথা আমি জানি থোৱাটো জৰুৰী কাৰণ ট্ৰেডিং কৰিবলৈ হলে আমাক ডিএমএট একাউন্ট খুলি দিব লাগিব আৰু সেবি ৰেজিষ্ট্ৰেচন হ'ব লাগিব তেনেকুৱা যদি আমি হে বেকগ্ৰাউণ্ডটো চাওঁ তেতিয়া ভাবিব মানে সেই কোম্পানীটো ভালকৈ চলিব কিন্তু আমি যদি হেখিনি দেখা নাপাওঁ হে ট্ৰেডিঙৰ যিখিনি বেকগ্ৰাউণ্ডটো যদি আমি সেই আমি কোৱাৰ দৰে আমি নহয় তেতিয়া হলে ভাবি লব হে ট্ৰেডিংটো হেতু এটা অবৈধ কিন্তু বৈধ নহয় আমি কেতিয়াও হে ট্ৰেডিঙত আমি টকাটো ইনভেষ্ট কৰিব নালাগে আৰু এই যেটো আমাৰ ট্ৰেডিং YBY আমাৰ পৰা ঢকা লুটি লৈ গল আমি হসাকৈ সজাগতা হ'ব লাগিব সজাগতা হোৱাটো বহুত বাধ্যতামূলক আমি যদি এনেকৈ সজাগ নহওঁ কালিলৈ পৰহিলে আকৌ এনেকুৱা এটা যিনকি মানে ইনলিগালি তেনেকুৱা আকৌ এটা ট্ৰেডিং কোম্পানী আহিব ট্ৰেডিঙত আমাৰ আকৌ মানে প্ৰলোভন দিব আপোনালোককো প্ৰলোভন দিব যে এনেকে পইচা লগাওক তেনেকে পইচা লগাওক ডাবল পাব আপোনালোকে কিন্তু কেতিয়াও ভুল নাযাব কাৰণ এবাৰ হাপে কামুৰিলে কেঁচুলৈকৈ ভয় তেনেকুৱা কথা এটা আছে আৰু আপোনালোকে তাৰ বিষয়ে নজনাকৈ নুশুনাকৈ আৰু ট্ৰেডিঙৰ বিষয়ে আপোনালোকে ভালকৈ জ্ঞাত নোহোৱাকৈ আপোনালোকে কেতিয়াও টকা ইনভেষ্ট নকৰিব কাৰণ আমাৰ দুখৰ ধন কেতিয়াও আমি অথলে বা পানীত পৰিবলৈ দিব নালাগে আৰু বহুতো আছে ভালকৈ আমি ইনকাম কৰি বা বিজনেছ এটা কৰি ইনকাম কৰিব পাৰো আপুনি ধৰি লওক আপোনাৰ হাতত টকা আছে আমি এখন ফাৰ্ম খুলিব পাৰো ধৰি লওক মুৰ্গী ফাৰ্ম হাঁহৰ ফাৰ্ম ছাগলী ফাৰ্ম তেনেকৈ আমি এখন ফাৰ্ম খুলিও আমি ভালকৈ টকা আৰ্নিং কৰিব পাৰো কাৰণ আমি ট্ৰেডিং কৰিলে মানে আমি ট্ৰেডিঙৰ বিষয়ে বহুত ভালকৈ আমি জানিব লাগিব ট্ৰেডিং আমি নিজে কৰিব পাৰিম কিন্তু ট্ৰেডিঙৰ বিষয়ে আমি ভালকৈ জনাটো জৰুৰী তেতিয়া আমি ট্ৰেডিঙত লাভৱান হ'ব পাৰিম কিন্তু আমি আধা জানি কেতিয়াও ট্ৰেডিং কৰি আমি লাভদায়ক হ'ব নোৱাৰো বিশেষকৈ YBY এটা দি গল আমাৰ মাজত এটা জ্বলন্ত উদাহৰণ কাৰণ সেই YBY টোৱে আমাৰ পৰা যিমানখিনি টকা লুটি লৈ গুচি গল এতিয়া যেহেতু DGP
ডিপি সিং ডাঙৰীয়াই কৈছে যে ইনভেষ্টিগেশ্যন কৰি আছে আজি 3-4 দিনমান হৈছে যিহেতু YBY লিগেল নে আনলিগেলি বা CID হাতত দিছে CIDয়ে তদন্ত কৰিছে যদি তদন্তত সাকসেস হয় আমি YBI টকাটো ঘূৰাই পাবলৈ সক্ষম হ'ম আৰু যদি সাকসেস সফল হয় আমালৈ আশাৰ বাতৰি আনি দিব আপোনালোকে সকলোৱে নিশ্চিন্ত থাকক যদিহে ট্ৰেডিঙৰ YBY ওপৰত সাকসেস হ'ব নোৱাৰে তেতিয়া আপোনালোকে আশা নকৰিব সেইকাৰণে মই ততাতৈয়াকৈ DGP GP সিং ডাঙৰীয়াই কোৱা মন্তব্যটো কাৰণ আপোনালোকে সকলোৱে আশাৰে বাট চাইছে বহুত কষ্টৰ ধন YBIত সকলোৱে লগোৱা আছে আৰু YBIত লগোৱা সকলে মানে বহুত দুখ কৰি আছে বহুত মানে কষ্ট কৰি আছে কাৰণ ইয়াৰ সপোন এটা দেখিছিল যে মানে আমি কিবা এটা টকাখিনি সৰহ হলে কিবা এটা কৰিব পাৰিম সকলোৱে সপোন দেখিছিল সেই সপোনখিনি বাস্তৱত ৰূপায়িত নহল হলো DGP GP সিং ডাঙৰীয়াই এটো কথা কৈছে যে যদিহে সাকসেস হয় কিবা এটা সুখৰ বতৰা আনি দিব ইয়াকে কৈ মই আপোনালোকৰ মাজলৈ ভিডিওটো প্ৰস্তুত কৰিলে আপোনালোকে যিমান পাৰে হিমান শেয়াৰ কৰি দিব আৰু যিখিনি YBY ট্ৰেডিঙত পইচা ইনভেষ্ট কৰিছে সেইখিনিয়ে যদি মোৰ ভিডিওটো চাই আছে সাবস্ক্ৰাইব কৰি থৈ যাব মই আপোনালোকক YBY বিষয়ে বা ট্ৰেডিঙৰ বিষয়ে এনেকে ভিডিও প্ৰস্তুত কৰি আপোনালোকে ভিডিওটো চাই সাবস্ক্ৰাইব কৰি থৈ যাব নাপাহৰিব ধন্যবাদ